সাংবাদিকসকলে আয়োজন কৰা ভাওনা অনুষ্ঠানলৈ নিমন্ত্ৰণ দিবলৈ যাওঁতে মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই ভাওনাক লৈ বিৰূপ মন্তব্য কৰা বুলি এক ৰাজহুৱা অভিযোগ উত্থাপন হৈছে। যদি মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই ভাওনাক লৈ বিৰূপ মন্তব্য কৰিছে তেনেহলে তেওঁ ৰাজহুৱাভাৱে তেওঁ ক্ষমা খোজা দৰকাৰ। আৰু এটা কথা আমি স্পষ্টভাৱে ক'ব খুজিছো যে যি অসমীয়া ভাওনা সংস্কৃতিক গুৰুজনাই দি থৈ যোৱা অসমীয়া সংস্কৃতিৰ অন্যতম উপাদান ভাওনা সংস্কৃতিক যি অপমান কৰিছে বা ভাওনা সংস্কৃতিক বুজি পোৱা নাই তেওঁ প্ৰকৃততে অসমীয়া হয় নে নহয় তাত আমাৰ সন্দেহ আছে। আৰু যদি এটা কথা আমি পুনৰ দোহাৰিব খুজিছো যে যদি মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই অসমৰ সামাজিক জীৱনৰ পৰম্পৰা ঐতিহ্য গুৰুজনাই দি থৈ যোৱা অমৰ সৃষ্টি ভাওনাক তেওঁ এই বিৰূপ মন্তব্য কৰিছে তেতিয়াহ'লে মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই ৰাজহুৱাভাৱে ক্ষমা খুজিবৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাই দাবী জনাইছো। কথাটো হ'ল যে আমি ইতিমধ্যে জানিব পাৰিছো যে মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই ৰাজহুৱাভাৱে তেওঁ ক্ষমা খোজা দৰকাৰ, কাৰণ তেওঁ ভাওনাক লৈ বিৰূপ মন্তব্য কৰা বুলি আমি জানিব পাৰিছো। যদি তেওঁ এই মন্তব্য কৰিছে তেতিয়াহ'লে তাৎক্ষণিকভাৱে তেওঁ ৰাজহুৱাভাৱে ক্ষমা খোজা দৰকাৰ আৰু আমি এই দাবী সদৌ অসম ছাত্ৰ সন্থাই আমি উত্থাপন কৰিছো। সাংবাদিকসকলে আয়োজন কৰা ভাওনা অনুষ্ঠানলৈ নিমন্ত্ৰণ দিবলৈ যাওঁতে মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই ভাওনাক লৈ বিৰূপ মন্তব্য কৰা বুলি এক ৰাজহুৱা অভিযোগ উত্থাপন হৈছে। যদি মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই ভাওনাক লৈ বিৰূপ মন্তব্য কৰিছে তেনেহলে তেওঁ ৰাজহুৱাভাৱে তেওঁ ক্ষমা খোজা দৰকাৰ। আৰু এটা কথা আমি স্পষ্টভাৱে ক'ব খুজিছো যে যি অসমীয়া ভাওনা সংস্কৃতিক গুৰুজনাই দি থৈ যোৱা অসমীয়া সংস্কৃতিৰ অন্যতম উপাদান ভাওনা সংস্কৃতিক যি অপমান কৰিছে বা ভাওনা সংস্কৃতিক বুজি পোৱা নাই তেওঁ প্ৰকৃততে অসমীয়া হয় নে নহয় তাত আমাৰ সন্দেহ আছে। আৰু যদি এটা কথা আমি পুনৰ দোহাৰিব খুজিছো যে যদি মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই অসমৰ সামাজিক জীৱনৰ পৰম্পৰা ঐতিহ্য গুৰুজনাই দি থৈ যোৱা অমৰ সৃষ্টি ভাওনাক তেওঁ এই বিৰূপ মন্তব্য কৰিছে তেতিয়াহ'লে মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই ৰাজহুৱাভাৱে ক্ষমা খুজিবৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাই দাবী জনাইছো। কথাটো হ'ল যে আমি ইতিমধ্যে জানিব পাৰিছো যে মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই ৰাজহুৱাভাৱে তেওঁ ক্ষমা খোজা দৰকাৰ, কাৰণ তেওঁ ভাওনাক লৈ বিৰূপ মন্তব্য কৰা বুলি আমি জানিব পাৰিছো। যদি তেওঁ এই মন্তব্য কৰিছে তেতিয়াহ'লে তাৎক্ষণিকভাৱে তেওঁ ৰাজহুৱাভাৱে ক্ষমা খোজা দৰকাৰ আৰু আমি এই দাবী সদৌ অসম ছাত্ৰ সন্থাই আমি উত্থাপন কৰিছো। সাংবাদিকসকলে আয়োজন কৰা ভাওনা অনুষ্ঠানলৈ নিমন্ত্ৰণ দিবলৈ যাওঁতে মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই ভাওনাক লৈ বিৰূপ মন্তব্য কৰা বুলি এক ৰাজহুৱা অভিযোগ উত্থাপন হৈছে। যদি মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই ভাওনাক লৈ বিৰূপ মন্তব্য কৰিছে তেনেহলে তেওঁ ৰাজহুৱাভাৱে তেওঁ ক্ষমা খোজা দৰকাৰ। আৰু এটা কথা আমি স্পষ্টভাৱে ক'ব খুজিছো যে যি অসমীয়া ভাওনা সংস্কৃতিক গুৰুজনাই দি থৈ যোৱা অসমীয়া সংস্কৃতিৰ অন্যতম উপাদান ভাওনা সংস্কৃতিক যি অপমান কৰিছে বা ভাওনা সংস্কৃতিক বুজি পোৱা নাই তেওঁ প্ৰকৃততে অসমীয়া হয় নে নহয় তাত আমাৰ সন্দেহ আছে। আৰু যদি এটা কথা আমি পুনৰ দোহাৰিব খুজিছো যে যদি মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই অসমৰ সামাজিক জীৱনৰ পৰম্পৰা ঐতিহ্য গুৰুজনাই দি থৈ যোৱা অমৰ সৃষ্টি ভাওনাক তেওঁ এই বিৰূপ মন্তব্য কৰিছে তেতিয়াহ'লে মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই ৰাজহুৱাভাৱে ক্ষমা খুজিবৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাই দাবী জনাইছো। কথাটো হ'ল যে আমি ইতিমধ্যে জানিব পাৰিছো যে মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই ৰাজহুৱাভাৱে তেওঁ ক্ষমা খোজা দৰকাৰ, কাৰণ তেওঁ ভাওনাক লৈ বিৰূপ মন্তব্য কৰা বুলি আমি জানিব পাৰিছো। যদি তেওঁ এই মন্তব্য কৰিছে তেতিয়াহ'লে তাৎক্ষণিকভাৱে তেওঁ ৰাজহুৱাভাৱে ক্ষমা খোজা দৰকাৰ আৰু আমি এই দাবী সদৌ অসম ছাত্ৰ সন্থাই আমি উত্থাপন কৰিছো।